Hello everyone, welcome to a new lecture. So আজি আমি গ্ৰেভিটেশ্যন চেপ্টাৰটো ষ্টাৰ্ট কৰিব ওলাইছোঁ। তোমালোকে হোপফুলি গম পোৱা যে এই চেপ্টাৰটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু এই চেপ্টাৰটোৰ লগত ৰিলেটেড বহুত ধৰণৰ কুৱেশ্যন তোমালোকে এক্সামতো দেখা পাবা। আৰু এই চেপ্টাৰটো এনেকুৱা এটা চেপ্টাৰ হয় যোনটো তোমালোকে ক্লাছ 11তো পঢ়িব লাগিব। তো গ্ৰেভিটেশ্যন এটা আমাৰ ইম্পৰ্টেণ্ট কনচেপ্ট হয়। এই চেপ্টাৰটো তোমালোকে এনেকুৱা ধৰণৰ বস্তু কিছুমান শিকিব পাবা য'ত তোমালোকে গম পাবা যে পৃথিৱী যে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই ফেন'মেনাটো কেনেকুৱা ফ'ল' হয়। তোমালোকে এইটো শুনিছা যে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে, সেইটো ফেন'মেনা কেনেকৈ ফ'ল' হয়, আমি পৃথিৱীৰ ওপৰত কেনেকৈ থিয় হৈ আছোঁ, ওপৰৰ পৰা বস্তু এটা কিয় তলত পৰে, গোটেইখিনি বস্তু আমি এই চেপ্টাৰটোত মেইনলি শিকা যাব। তাৰ লগতে বস্তু এটা যদি আমি ওপৰত মাৰি পঠিয়াই দিওঁ তো কিমান স্পীডত, কিমান বেগত যদি আমি বস্তু এটা ওপৰত মাৰি পঠিয়াওঁ, সি কিমান উচ্চতালৈকে যাব বা কিমান হাইটলৈকে যাব, সেই পাৰ্টিকুলাৰ হাইটটোত গৈ পাওঁতে তাক কিমান টাইম লাগিব, এই গোটেইখিনি বস্তু ওৱান বাই ওৱান আমি ডিছকাছ কৰিম। বাট প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনখিনি চাম। তো আজি ক্লাছটো প্ৰথমতে অলপমান চিম্পল টাইপৰ ৰাখিম। আমি বেছিক কনচেপ্টখিনি বুজিবলৈ চেষ্টা কৰিম। আমি মেইনলি ফ'কাছ ৰাখিম যোনটো নিউটনৰ ইউনিভাৰ্চেল অফ গ্ৰেভিটেশ্যন, বিশ্বজনীন মহাকৰ্ষণৰ যোনটো সূত্ৰ আছে সেইটোৰ ওপৰত আমি ফ'কাছ ৰাখিম। আজি মই তেনেকৈ নোটছখিনি ইনক্লুড কৰা নাই। আজি যিহেতু আমাৰ ফাৰ্ষ্ট ক্লাছ হয়, গতিকে আমি বেছিক পইণ্টছ কিছুমান ডিছকাছ কৰিম, কিছুমান চেপ্টাৰটোৰ লগত ৰিলেটেড কনচেপ্টছ কিছুমান, আৰু আমাৰ ডে টু ডে লাইফত যিখিনি আমি গ্ৰেভিটেশ্যনৰ লগত ৰিলেটেড কনচেপ্টছ কিছুমান দেখোঁ, মানে আমি অবজাৰ্ভ কৰা যায়, অবজাৰ্ভ কৰোঁতে দেখোঁ যে এইটো বস্তু কিয় হয়, সেই কিয়টোৰ লগত কেনেকুৱা ধৰণৰ ইকুৱেশ্যন কানেক্ট হ'ব, সেইখিনি বস্তু আমি ওৱান বাই ওৱান ডিছকাছ কৰিম ইয়াতে। তাৰোপৰি কিছুমান নোটছো মই প্ৰভাইড কৰোঁ। মই ইয়াৰ আগতে যিখিনি 10th ক্লাছখিনি কৰিছোঁ, ইনকেছ যদি তোমালোকে 10th লেকচাৰখিনি চাইছা, তাতে তোমালোকে গম পাবা মই তাতে ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম দুটা মিডিয়ামৰ কাৰণে নোটছ তাতে দি দিওঁ। মই তাতে শ্লাইডতে নোটছখিনি ইনক্লুড কৰি দিওঁ। তাতে ইংলিছতো নোটছখিনি থাকে আৰু অসমীয়া মিডিয়ামতো নোটছখিনি থাকে। যিসকল এছামিছ মিডিয়ামৰ হয় তেওঁলোকে এছামিছ মিডিয়ামৰ নোটছখিনি লিখি ল'ব পাৰিবা, যিসকল ইংলিছ মিডিয়ামৰ হয় তেওঁলোকে ইংলিছ মিডিয়ামৰ নোটছখিনি লিখি ল'বা। তো মই ক্লাছটো বাইলিংগুৱেল ৰাখিব ট্ৰাই কৰিছোঁ। তো নিজৰ সুবিধা হিচাপত তোমালোকে কণ্টেণ্টখিনি নোট কৰি কিনে ৰাখি থ'বা। এণ্ড মই ৰেকমেণ্ড কৰিম যিসকল এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট হয়, অসমীয়া মাধ্যমৰ যিসকল ছাত্ৰ ছাত্ৰী আছা, তেওঁলোকক মই ৰেকমেণ্ড কৰিম যিখিনি ইংলিছত কণ্টেণ্ট যায় সেইখিনি অলপ তোমালোকে পঢ়ি চাবা, যাতে তোমালোকৰ ইংলিছখিনিক লৈ কিনে যোনখিনি এডাপ্টিবিলিটি আহে সেইখিনি অলপমান বেটাৰ হওক, যাতে তোমালোকৰ কাৰণে ইংলিছটো অলপমান সহজ হৈ পৰে। বহুতে এছামিছ মিডিয়ামত পঢ়ি কিনে ইংলিছ ছাবজেক্টটো অলপ টান পায়, ইংলিছ বুজিবৰ কাৰণে অলপ অসুবিধা পায়, গ্ৰামাৰটো বহুতৰ অসুবিধা থাকে। তো যেতিয়া তোমালোকে ষ্টেটমেণ্টবিলাক পঢ়িবা, লাইনবিলাক পঢ়িবা, লাহে লাহে তোমালোকৰো সেই ইংলিছখিনি ইম্প্ৰুভ হৈ গৈ থাকিব। ঠিক আছে, তো আগবাঢ়ি কিনে অলপমান পইণ্টছ কিছুমান চাওঁ। আজিৰ যিখিনি মই কণ্টেণ্ট ইনক্লুড কৰিছোঁ অলপ চলপ, ইয়াতে মই এছামিছত বস্তুখিনি ৰাখা নাই। বাট এই গোটেইখিনি বস্তুৰ এছামিছ ট্ৰান্সলেশ্যন তোমালোকে নেক্সট ক্লাছৰ পৰা পাই যাবা। যিহেতু মই ক্লাছটো কম সময়ৰ ভিতৰত ৰেডি কৰিব লগা হ'ল, গতিকে মই এছামিছ ট্ৰান্সলেশ্যনখিনি কৰা নহ'ল। তো নেক্সট ক্লাছৰ পৰা তোমালোকক মই নোটছখিনি অসমীয়াতো দি দিম আৰু ইংলিছতো দি দিম। এজ আই ছেড, আজি যিহেতু এটা ইন্ট্ৰডাকশ্যন ক্লাছ হয় আমাৰ, গতিকে ইন্ট্ৰডাকশ্যন ক্লাছখিনিত আমি অকল বেছিক পইণ্টছ কিছুমান ওৱান বাই ওৱান ডিছকাছ কৰিম। ঠিক আছে, তো ইয়াতে বাছ ইন্ট্ৰডাকশ্যন, এজ ইউ কেন চি শ্লাইডটোৰ নামেই হ'ল ইন্ট্ৰডাকশ্যন। তো ইয়াতে কিছুমান বস্তু আছে যিখিনি বিষয়ে আমি জানিব লাগিব। যেনেকৈ চোৱা, ফৰ এক্সাম্পল মই ইন্ট্ৰডাকশ্যন এটা আইডিয়া দিবলৈ চেষ্টা কৰোঁ তোমালোকক। আচ্ছা, এক ছেকেণ্ড, I'll take a moment, हाँ, एक सेकंड रहा। हाँ, होपफुली এইটো বঢ়িয়াকৈ চলি যাব এতিয়া। অ'কে, মানে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি লৈছোঁ যাতে কি হয়, যেতিয়া তোমালোকে স্ক্ৰীনটো চোৱা ন, তো কি হয়, কালাৰটো বেছি গ্ল' হ'লে তোমালোকৰ চকুত লাগে। তো যেতিয়া অলপ ডাৰ্ক বা গ্ৰীণ কালাৰ হয় তেতিয়াহ'লে লিখাখিনি উজ্জ্বলকৈ আহে আৰু তোমালোকৰ চাবৰ কাৰণেও সুবিধা হয়। অ'কে, তো কথা কিছুমান হ'ল এনেকুৱা ধৰণৰ যে এইটো চেপ্টাৰত আমি পঢ়িব লাগিব গ্ৰেভিটেশ্যন মানে মহাকৰ্ষণৰ বিষয়ে। তো ইয়াতে কিছুমান পইণ্টৰ বিষয়ে মই মেনশ্যন কৰিম, বাট তাৰে আগতে এইটো চেপ্টাৰ বুজিবৰ কাৰণে তোমালোকে আগতে পঢ়া কিছুমান বস্তুৰ বিষয়ে ধ্যান ৰাখিব লাগিব। যেনেকৈ মোৰ আগতে ছাৰে তোমালোকক কিছুমান বস্তু অলৰেডি কৰাই থৈছে, যেনেকৈ মোশ্যনৰ বিষয়ে হৈ গ'ল, মোশ্যন অলৰেডি কৰোৱা আছে তোমালোকক, ফ'ৰ্চ কেনেকৈ লাগে, তাৰমানে নিউটনৰ সূত্ৰসমূহ। তো মোশ্যন কেনেকৈ হয়, নিউটনৰ সূত্ৰসমূহ, এইখিনি বিষয়ে তোমালোকে জানিব লাগিব। মানে এই চেপ্টাৰটো বুজিবৰ কাৰণে কিছুমান টাৰ্ম তোমালোকে জানিব লাগিব। তো এই চেপ্টাৰটো পঢ়াৰ আগতে সেইখিনি বস্তু তোমালোকে আগত ক্লিয়াৰ কৰি ল'ব লাগিব। ঠিক আছে, যেনেকৈ গতিৰ যোনটো চেপ্টাৰ আছিলে, মোশ্যন, যাক আমি অসমীয়াত কি বুলি কওঁ, গতি বুলি কওঁ। গতিৰ যোনটো চেপ্টাৰ আছিলে তাতে তোমালোকে কিছুমান ইকুৱেশ্যন পঢ়িব পাইছিলা, গতি বিষয়ক সূত্ৰসমূহ, ইকুৱেশ্যন অফ মোশ্যন বুলি কোৱা হয়। তাতে তোমালোকক 3টা ইকুৱেশ্যন এনেকৈ দিয়া আছিলে, ভি ইকুৱেল ইউ প্লাছ এ টি, দেন এছ ইজ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ বুলি এটা ইকুৱেশ্যন আছিলে, দেন আছিলে ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইজ ইকুৱেল টু 2as। এই 3টা ইকুৱেশ্যনৰ বিষয়ে আই হোপ তোমালোকে পঢ়িছা অলৰেডি, কাৰণ এইকেইটা ইকুৱেশ্যনৰ ইউজ অলপমান ইয়াতে হ'ব। ইয়াতে এই ইকুৱেশ্যনকেইটা অলপমান চেঞ্জ হ'ব। ইয়াতে যে আমি এক্সেলাৰেশ্যনটো লিখোঁ, যে ত্বৰণ বুলি যাক আমি নাম দিওঁ,
এই ত্বৰণৰ মানটো ইয়াতে চেঞ্জ হ'ব, ত্বৰণৰ টাৰ্মটো ইয়াতে চেঞ্জ হ'ব, এছৰ টাৰ্মটো ইয়াতে চেঞ্জ হ'ব। তো কিছুমান চেঞ্জেছ তোমালোকে ইয়াতে দেখা পাবা। অলদো ফৰ্মুলাটো আমি এনেকৈ লগাব লাগিব এজ ইট ইজ, বাট কিছুমান নামকৰণ যিখিনি আমি কৰোঁ সিহঁতক আমি ইয়াতে চেঞ্জ কৰিব লাগিব, সেইখিনি উইথ টাইম তোমালোকে গম পাবা। মানে মই এইখিনি বস্তু এইকাৰণে লিখিছোঁ যাতে এইটো চেপ্টাৰ পঢ়াৰ আগতে এই টাৰ্মবিলাক তোমালোকে এবাৰ ৰিভাইজ কৰি লোৱা। তাৰপিছত নেক্সট ফ'ৰ্চৰ লগত ৰিলেটেড তোমালোকে নিউটনৰ দ্বিতীয় সূত্ৰ পাইছা। তো ফ'ৰ্চৰ চেপ্টাৰটোত মেইনলি আমি দুটা বস্তু পোৱা যায়। এটাটো পোৱা যায় পি, যাক আমি মোমেন্টাম বা ভৰবেগ বুলি কওঁ, তাক আমি লিখো মাছ ইনটু ভেলচিটি বুলি। পি এ বুজায় মোমেন্টাম, যাক আমি অসমীয়াত কি বুলি কওঁ, ভৰবেগ বুলি কওঁ। আৰু ইয়াক আমি ভৰ কওঁ, আৰু ইয়াক আমি বেগ বুলি কওঁ। বাকি এইবিলাক আই হোপ তোমালোকৰ ক্লিয়াৰ আছে চাগে, যে ভৰবেগ হ'ল এটা ভেক্টৰ ৰাশি মানে ভেক্টৰ কোৱান্টিটি হৈ গ'ল, কাৰণ ইয়াৰ ডাইৰেকশ্যন আৰু ম্যাগনিটিউড দুটাই থাকে, মান আৰু দিশ দুটাই থাকে, তাক আমি ভেক্টৰ কোৱান্টিটি হিচাপে কনসিডাৰ কৰোঁ। তো এইটো হৈ গ'ল ভৰবেগ। ভৰবেগৰ পিছত তোমালোকে পঢ়িছিলা নিউটনৰ দ্বিতীয় সূত্ৰৰ বিষয়ে। নিউটনৰ দ্বিতীয় সূত্ৰত কোৱা হয় যে সময়ৰ সৈতে যদি ভৰবেগ পৰিৱৰ্তন হৈ থাকে কিবা বস্তুৰ, তো সি কাৰ সমান হৈ যায়, সি বলৰ সমান হৈ যায়। তো কিবা এটা বস্তুৰ ভৰবেগ যদি পৰিৱৰ্তন হয়, এবাৰ মই কুইক ৰিভিজন কৰাই দিছোঁ এই পাৰ্টটোৰ, যে ধৰি লোৱা কিবা এটা বস্তু সাপোজ ইউ বেগেৰে এনেকে গতি কৰি আছিলে। ইউক আমি প্ৰাৰম্ভিক বেগ বুলি কওঁ, ইনিচিয়েল ভেলোচিটি, আৰু অন্তিম বেগ ভি সাপোজ ইয়াতে তাৰ ডেভেলপ হৈ গ'ল এইখিনি পইণ্টত। এতিয়া কথাটো এইটো হ'ল যে যেতিয়া তোমালোকে নিউটনৰ গতিসূত্ৰৰ বিষয়ে পঢ়িছিলা, তাতে এটা বস্তু শুনিছিলা যে কোনো এটা বস্তুৱে যদি এক সুষম গতিৰে আগবাঢ়ি গৈ আছে, ইউনিফৰ্ম মোশ্যনত যদি আগবাঢ়ি গৈ আছে, তাৰ স্পীড চেঞ্জ হ'ব নোৱাৰে, আৰু যদি কিবা এটা বস্তু ৰখি আছে, সি যেনেকে ৰখি আছে সেনেকে ৰখি থাকিব, তেতিয়াও তাৰ স্পীড চেঞ্জ হ'ব নোৱাৰে। তাৰমানে জিৰ' হৈছে যদি জিৰ' হৈ থাকিব, ইউ বেগেৰে গৈ আছে যদি ইউ এ হৈ থাকিব, তাক চেঞ্জ কৰিব নোৱাৰো, যদিহে আমি তাৰ ওপৰত কোনো বাহ্যিক বল বা এক্সটাৰ্নেল ফ'ৰ্চেৰে তাৰ ওপৰত মোশ্যন ক্ৰিয়েট নকৰোঁ। এতিয়া কথাটো হ'ল যে যদি তাৰ স্পীড ইউৰ পৰা ভি হৈছে, তো হ'ব পাৰে তাৰ স্পীডটো বাঢ়িও যাব পাৰে, হ'ব পাৰে পাৰ্টিকেলটোৰ স্পীডটো কমিও যাব পাৰে। যদি পাৰ্টিকেলটোৰ স্পীডটো বাঢ়ি যায়, ধৰি লৈছোঁ যে ষ্টাৰ্টিঙত বোলে পাৰ্টিকেলটোৰ স্পীড আছিলে 5 মিটাৰ পাৰ ছেকেণ্ড, সেই স্পীডটো বাঢ়ি কেনে বোলে ইয়াতে হৈ গ'ল 10 মিটাৰ পাৰ ছেকেণ্ড। তো 5 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি 10 মিটাৰ পাৰ ছেকেণ্ড হৈ গৈছে, ডেফিনেটলি তাৰ স্পীডটো বাঢ়ি গৈছে। স্পীড কিয় বাঢ়িছে? কাৰণ নিউটনৰ প্ৰথম সূত্ৰ মতে এইটো আছিলে যে পাৰ্টিকেল এটাৰ যদি স্পীড বাঢ়িছে, ডেট মিনছ তাৰ ওপৰত কোনে এক্ট কৰিছে, বাহ্যিক বল বা ফ'ৰ্চে এক্ট কৰিছে। তাৰমানে আমি ইয়াৰ পৰা এইটো বুজিব পাৰোঁ যে ইয়াৰ ওপৰত এটা ফ'ৰ্চে এই ডাইৰেকশ্যনত এক্ট কৰিছে, যাৰ কাৰণে ইয়াৰ স্পীডটো বাঢ়ি গৈছে বুলি আমি ক'ব পাৰোঁ। লগতে আমি যদি ইয়াতে ভৰবেগৰ কনচেপ্টটো এপ্লাই কৰিব চাওঁ, তো ভৰবেগৰ কনচেপ্টটো এপ্লাই কৰিলে আমি দেখা পাম যে প্ৰথমতে যেতিয়া ইউ বেগেৰে গৈ আছিলে, তাৰ ভৰবেগ আহি যাব, ইয়াক আমি P1 বুলি কৈ দিওঁ, সেইটো হৈ যাব M ইনটু ইউ। ইয়াৰ ভৰ যদি M আছিলে, ইয়াতেও ইয়াৰ ভৰটো M থাকিব। আৰু যেতিয়া ইউৰ পৰা ভি হৈ গ'ল, ইউৰ পৰা ভি হৈ যোৱাৰ পিছত তাৰ যোনটো ভৰবেগ বনিব, তাক আমি লিখিম P2, that is equal to MV। এইটো বস্তু তোমালোকে অলৰেডি পঢ়ি আহিছা চাগে। যদি P1 পৰা P2 হৈ গ'ল, তো আমি ক্লিয়াৰলি দেখা পাইছোঁ যে যদি স্পীড চেঞ্জ হৈছে, স্পীড চেঞ্জ হোৱাৰ কাৰণে তাৰ মোমেন্টাম অৰ্থাৎ ভৰবেগো পৰিৱৰ্তন হ'ব। ধৰি লৈছোঁ বোলে মাছ ফৰ এক্সাম্পল 2 kg আছিলে। এক্সাম্পলৰ কাৰণে মই টাৰ্মখিনি লৈছোঁ যাতে তোমালোকৰ এটা ৰিভিজন হৈ যায় এই বস্তুখিনিৰ থ্ৰুদি। তো ইয়াতে 2 kg আছিলে, ইয়াতে 5 আছিলে, তো মোমেন্টাম প্ৰথমতে কিমান আহি যাব, 5 দুগুণ 10 আহি যাব। ফাইনেলি কিমান আহি যাব, 10 দুগুণ 20 আহি যাব। ইউনিট কি হয়, ইউনিট আই হোপ তোমালোকে গম পোৱা, মাছৰ কাৰণে ইউনিট আহিব কেজি, আৰু ইউৰ কাৰণে আহিব মিটাৰ পাৰ ছেকেণ্ড। তো কেজি মিটাৰ পাৰ ছেকেণ্ড ইয়াতে ইউনিটটো আহি যাব, আৰু ইয়াৰে ইউনিট আহি যাব কেজি মিটাৰ পাৰ ছেকেণ্ড। এইটো হৈ যাব ইয়াৰ ইউনিটটো। এতিয়া ইয়াৰ লগত আমি ছেকেণ্ড লৰ কানেকশ্যনটো বনাব ট্ৰাই কৰিছোঁ। তাৰমানে মোমেন্টাম চেঞ্জ যে হৈছে, ভৰবেগ যে পৰিৱৰ্তন হ'ল, ভৰবেগ কিয় পৰিৱৰ্তন হ'ল, কাৰণ তাৰ ওপৰত এটা বলে ক্ৰিয়া কৰিছে। তো সেইটো কাৰণে আমি লিখোঁ যে ভৰবেগ কিমান পৰিৱৰ্তন হৈছে, সেই ভৰবেগৰ পৰিৱৰ্তন যে হৈছে, সেই তাৰ পৰিৱৰ্তন হোৱাৰ হাৰটো কাৰ সমানুপাতিক, ফ'ৰ্চৰ সমানুপাতিক। তো ইয়াৰ পৰা একচুৱেলি ছেকেণ্ড লৰ যোনটো ফৰ্মুলা বনে ন, ছেকেণ্ড ল ফ'ৰ্চৰ যোনটো ফৰ্মুলা বনে, F ইকুৱেল টু এম এ বুলি যে আমি কওঁ, F ইকুৱেল টু এম এ তাৰ পৰা একচুৱেলি ওলাই আহে। এতিয়া কুৱেশ্যন আহিব যে মোমেন্টামৰ পৰা এম এ কেনেকৈ ওলাই আহিল। মোমেন্টামৰ পৰা এম এ এনেকৈ ওলালে যে আমি যেতিয়া ভৰবেগৰ পৰিৱৰ্তন হোৱা বুলি কৈছোঁ, তো ইয়াতে ইয়াৰ পৰা ইয়ালৈকে যে ভৰবেগৰ পৰিৱৰ্তনটো হ'ল, কিমান টাইমত হ'ল, এই টাইমটো কিমান লাগিছে ইয়াৰ পৰা ইয়াতে। প্ৰথমতে t ইকুৱেল টু 0 চাপোজ ইয়াতে আছিলে, তো ধৰি লোৱা পাৰ্টিকেলটো ইয়াতে যাওঁতে 5 ছেকেণ্ড লাগিল, চাপোজ 5 ছেকেণ্ডত পাৰ্টিকেলটো ইয়াতে গৈ পাইছে। তো 5 ছেকেণ্ডত তাৰ কিমান ভৰবেগৰ পৰিৱৰ্তন হ'ল,
তাকে আমি কওঁ ফ'ৰ্চ বুলি। তাৰমানে ফ'ৰ্চ আহি যায় ইয়াতে, ভৰবেগৰ পৰিৱৰ্তন হৈছে, আগতে 10 আছিলে, এতিয়া 20 হৈ গ'ল, তো কিমান পৰিৱৰ্তন হ'ল? আমি লিখিম 20 - 10 ডিভাইডেড বাই কিমান সময় লৈছে? 5 ছেকেণ্ড সময় লৈছে। তো 10/5 যাক আমি কিমান কৈ দিম? 2 নিউটন ফ'ৰ্চ বুলি কৈ দিম। তাৰ মানে আমি যদি 5 মিটাৰ পাৰ ছেকেণ্ডত গতি কৰি থকা 2 কেজিৰ বস্তু এটাৰ ওপৰত 5 ছেকেণ্ডৰ কাৰণে আমি 2 নিউটনৰ ফ'ৰ্চ লগাওঁ, তেতিয়াহ'লে 5 ছেকেণ্ডৰ পিছত তাৰ বেগ কিমান আহি যাব? 10 মিটাৰ পাৰ ছেকেণ্ড আহি যাব। এই বস্তুটোৱে কানেক্ট কৰে নিউটনৰ ছেকেণ্ড লৰ লগত। ইয়াৰ পৰা আৰু এটা ৰিলেশ্যন বনি যায়, মই সেইটো এবাৰ বুজাই দিবলৈ চেষ্টা কৰোঁ, যে নিউটনৰ ছেকেণ্ড লয় কয় F = ma বুলি আমি এনেকে পঢ়ি ৰাখোঁ জেনেৰেলি। ঠিক আছে, যেহেতু আমি এনেকে পঢ়ি ৰাখোঁ, তো ইয়াৰ লগত মোমেণ্টামৰ ৰিলেশ্যনটো কেনেকে বনে মই সেইটো দেখাই দিবলৈ চেষ্টা কৰোঁ। চোৱা, মই কি ক'লো? F যে আছিলে, F = আছিলে P2 - P1 ডিভাইডেড বাই T2 - T1। তাৰমানে T1 সময়ত ভৰবেগ কিমান আছিল আৰু T2 সময়ত ভৰবেগ কিমান আছিল, ইয়াৰ যোনটো অনুপাত বনিব তাকে আমি ফ'ৰ্চ বুলি কওঁ। ধৰি লৈছোঁ যে ষ্টাৰ্টিঙত পাৰ্টিকেলটো যেতিয়া মুভ কৰা ষ্টাৰ্ট কৰিছিলে, এইটো পইণ্টত যদি টাইমটো আমি 0 বুলি ধৰি লৈছোঁ, তাৰমানে আৰম্ভণিৰ টাইমটো 0ৰ পৰা আৰম্ভ হয়, 0, 1, 2, 3 এনেকে সময়টো বাঢ়ি বাঢ়ি গৈ থাকে। টাইমৰ ভেলু যেতিয়া 0 আছিলে, এট দেট টাইম তাৰ যদি আমি বেগটো 0 বুলি কৈ দিওঁ, তেতিয়াহ'লে প্ৰাৰম্ভিক ভৰবেগটো তাৰ 0 হৈ যাব। তো প্ৰথমতে ইহঁত দুটাৰ যেতিয়া ভেলু চাবা, 0 যদি হৈ গ'ল, তেনেহ'লে আমাৰ তাত অকল P2/T2 বাকী থাকিব। আৰু P2/T2 যদি বাকী থাকে, তাৰমানে পাৰ্টিকেলটো ধৰি লোৱা T2 সময়ত ইয়াতে আহি গৈছে। এতিয়া T2 0 হ'ব নোৱাৰে, কাৰণ সময় কেতিয়াও ৰখি নাথাকে, সময় কেতিয়া সদায় বাঢ়ি 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 গৈ থাকে। যিহেতু সময় বাঢ়ি 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 গৈ থাকিব, তো T2ৰ মানটো নন জিৰ' হ'ব পাৰে T2ৰ মান 1 ছেকেণ্ড, 2 ছেকেণ্ড, 10 ছেকেণ্ড, 100 ছেকেণ্ড, ইট কেন বি এনি নাম্বাৰ। তো কিবা এটা নাম্বাৰ আহিব ইয়াতে, আৰু ইয়াৰ ফলত যিহেতু সময়টো বাঢ়ি বাঢ়ি গৈ আছে, ইয়াৰ বেগটো বাঢ়ি কেনে ধৰি লৈছোঁ v হৈ গৈছে। গতিকে P2ৰ মানটো আমি লিখি দিম m × v ডিভাইডেড বাই t। এনেকে লিখি দিম যে ইয়াৰ পৰা ইয়ালৈকে সময়টো t লাগিছে। তো ইয়াৰ পৰা এটা ফৰ্মুলা পাবা, যদি মই মাছক অকলে লিখোঁ আৰু ইফালে যদি ভেলচিটি বাই টাইমক মই এনেকে লিখোঁ, তো ভেলচিটি বাই টাইম তোমালোকে মোশ্যন চেপ্টাৰটোত অলৰেডি পঢ়ি আহিছা। ভেলচিটি বাই টাইম কি হয়? ভেলচিটি বাই টাইম কৰিলে আমি পাই যাম এক্সেলাৰেশ্যন আমি পাই যাওঁ ত্বৰণ। বেগৰ পৰিৱৰ্তনৰ হাৰ, দ্য ৰেট অফ চেঞ্জ অফ ভেলচিটিকে আমি কি বুলি কওঁ? এক্সেলাৰেশ্যন বুলি কওঁ। ইয়াৰ পৰাই বনি যায় F = ma। সেইকাৰণে নিউটনৰ দ্বিতীয় সূত্ৰটো কিহৰ লগত কানেক্টেড হয়? ডাইৰেক্টলি ছেকেণ্ড লৰ লগত কানেক্ট হৈছে। এতিয়া তোমালোকে ভাবিবা যে এইবিলাক বস্তু মই কিয় কৰাই আছোঁ? এইবিলাক বস্তু জাষ্ট এটা ৰিভিজনৰ হিচাপত কৰাই আছোঁ, কাৰণ এইবিলাকৰ কনচেপ্ট, মেইনলি এই কনচেপ্টটো আমাৰ এই চেপ্টাৰটোত ইউজ হ'ব। ইয়াৰ লগতে মই যে এই পইণ্টখিনি মেনশ্যন কৰি দিছোঁ তোমালোকক ইয়াতে, এই ইকুৱেশ্যন কেইটা ইউজ হ'ব। তো তোমালোকে মেইনলি ধ্যান ৰাখিব লগা পইণ্ট এইটো হ'ল যে এইটো চেপ্টাৰত কি ইউজ হ'ব। এটাটো হৈ গ'ল এই পইণ্টখিনি, এটাটো হৈ গ'ল এই 3টা ইকুৱেশ্যন তোমালোকৰ এই চেপ্টাৰটোত ইউজ হ'ব। ইয়াৰ বাহিৰে তোমালোকৰ যোনটো এই চেপ্টাৰটোত ইউজ হোৱা পইণ্টছখিনি আছে, সেইটো হৈ গ'ল নিউটনৰ দ্বিতীয় সূত্ৰটো, আৰু থাৰ্ড আহিব মোমেণ্টামৰ ফৰ্মুলা। অলদো ইয়াৰ ইউজ অলপ কম হ'ব, এই পাৰ্টটো যোনটো লিখিছোঁ ন, P = mv ইউজ অলপ কম হ'ব, বাট নিউটনৰ দ্বিতীয় সূত্ৰ আৰু গতি বিষয়ক সূত্ৰসমূহ এইকেইটাৰ ইউজ মেইনলি এই চেপ্টাৰটোত হ'ব। তো এইখিনি বস্তু তোমালোকে ধ্যান ৰাখিবা, আৰু যিখিনি তোমালোকৰ প্ৰিভিয়াছ চেপ্টাৰ ইয়াৰ লগত ৰিলেটেড কভাৰ হৈছে, সেইখিনি তোমালোকে এবাৰ ভালদৰে পঢ়ি ৰাখিবা। এতিয়া আহিছোঁ এই চেপ্টাৰটোৰ লগত ৰিলেটেড কিছুমান কনচেপ্টত, যোনটো আমি 1 by 1 ডিছকাছ কৰিম। ইয়াতেতো বাৰু অলপ কিছুমান থিয়ৰিটিকেল টাৰ্ম আছে, এইখিনিৰে বিষয়ে মই অলপমান থুলমূলকৈ তোমালোকক কাহানী কিছুমান বুজাই দিবলৈ চেষ্টা কৰোঁ। তো চোৱা, কাহানীবোৰ কেনেকুৱা ধৰণৰ হ'ব 1 by 1 আমি ডিছকাছ কৰিম। সবচে আগত তোমালোকে 2 ধৰণৰ টাৰ্ম শুনা পাইছা, সেই দুটা টাৰ্মক প্ৰথমতে ডিকোড কৰোঁ। অলদো NCERT বুকখনত মই চেক কৰিছোঁ, সিমান ধুনীয়াকৈ তাতে ডিকোড কৰা নাই, গতিকে মোৰ ফালৰ পৰা সেইখিনি বস্তু এবাৰ বুজাই দিবলৈ চেষ্টা কৰোঁ। তোমালোকে 2 ধৰণৰ টাৰ্ম পাবা। এটাক কোৱা হয়, মই অলপ বুজাই দিবলৈ চেষ্টা কৰোঁ, ধ্যান দিবা। এটাক কোৱা হয় গ্ৰেভিটেশ্যন, যোনটো আমাৰ চেপ্টাৰটোৰ নাম হয় গ্ৰেভিটেশ্যন। গ্ৰেভিটেশ্যনৰ অসমীয়াটো হ'ল মহাকৰ্ষণ, যাক আমি মহাকৰ্ষণ বুলি কওঁ। অসমীয়াত মহাকৰ্ষণ বুলি কয়, ইংলিছত গ্ৰেভিটেশ্যন বুলি কয়। ইয়াৰ লগত ৰিলেটেড আৰু এটা টাৰ্ম আছে, যাক কোৱা হয় গ্ৰেভিটি বুলি। এতিয়া জেনেৰেলি এই টাৰ্মকেইটা আমি এপ্ৰক্সিমেটলি চেম বুলি ধৰা যায়, বাট একচুৱেলি সিহঁত এক্সেক্টলি ইকুৱেল নহয়, হালকাছা ডিফাৰেঞ্চ এটা থাকে সিহঁতৰ মাজত। সেই ডিফাৰেঞ্চটো কি হয়? প্ৰথমতে চাই লওঁ, গ্ৰেভিটেশ্যন মানেতো হৈ গ'ল মহাকৰ্ষণ, আৰু গ্ৰেভিটিৰ যোনটো অসমীয়া হৈ যাব তাক আমি কৈ দিম মধ্যাকৰ্ষণ বুলি কোৱা হয়। মহাকৰ্ষণ আৰু মধ্যাকৰ্ষণ দুটা একে হ'ব পাৰে, দুটা বেলেগো হ'ব পাৰে। তো কেতিয়া বেলেগ হ'ব পাৰে মই সেইটো বস্তু বুজাবলৈ চেষ্টা কৰোঁ। মহাকৰ্ষণ আৰু মধ্যাকৰ্ষণ, বা কেতিয়াবা ইয়াক
মত আকাৰ লগাই কেনে কোৱা যায় মাধ্যাকৰ্ষণ বুলিও কোৱা যায় বা মধ্যাকৰ্ষণ বুলিও কোৱা যায় ইয়াক মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণ হয় কি তো প্ৰথমতে দুটাকে আমি ওৱান বাই ওৱান বুজিবলৈ চেষ্টা কৰোঁ মহাকৰ্ষণৰ বিষয়ে যেতিয়া আমি পঢ়া যায় মহাকৰ্ষণৰ কথা আহি পৰে নিউটনৰ সাৰ্বজনীন মহাকৰ্ষণৰ সূত্ৰৰ পৰা সেই সূত্ৰতে আমাক কয় যে আমাৰ তাতে বা এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ইউনিভাৰ্ছৰ কাৰণে এই ৱৰ্ডটো ফ'ল' হয় গোটেই ইউনিভাৰ্ছ বুলি ক'লে এনেকা নহয় যে অকল পৃথিৱীৰ কাৰণে আৰু এনেকাও নহয় যে আমাৰ অকল সৌৰজগত বা আমাৰ যোনটো সৌৰজগতৰ যোনটো সোলাৰ চিষ্টেম বুলি কোৱা ইংলিছত সোলাৰ চিষ্টেম কোৱা বা গেলেক্সি কোৱা অকল গেলেক্সি নহয় গোটেই ইউনিভাৰ্ছ মানে আমি ইমেজিনো কৰিব নোৱাৰো গোটেই ইউনিভাৰ্ছ কিমান ডাঙৰ চাইজৰ হয় সেই গোটেই ইউনিভাৰ্ছত এই লটো ভেলিড হয় তো নিউটনে আমাক এইটো কথা কৈছিলে যে গোটেই ইউনিভাৰ্ছত কি হয় যে যদি কিবা এটা বস্তু এনেকুৱা আছে যাৰ মাছ আছে এনেকা কিবা এটা বস্তু যাৰ মাছ আছে যাৰ ভৰ আছে এনেকা যদি দুটা বস্তু ইজনে সিজনৰ ওচৰত ৰাখি দিয়া যাৰ মাছ আছে দুটা বস্তু এনেকা যাৰ মাছ আছে মাছ মানে ভৰ আছে এনেকা দুটা বস্তু যাৰ ভৰ আছে যদি ভৰ থকা দুটা বস্তুক এনেকে ইজনে সিজনৰ ওচৰত ৰাখি দিয়া তো এইটো অবজাৰ্ভ কৰা যায় যে প্ৰত্যেকটো অবজেক্টে ইটোৱে সিটোক নিজৰ ফালে কি কৰে আকৰ্ষণ কৰে নিজৰ ফালে টানে কেনেকে টানিব এটা বল লগাই কেনে টানিব সেইকাৰণে মই এফ লগাই দিছো অৰ্থাৎ যদি মই এই ভৰটোক m1 বুলি কৈ দিওঁ আৰু এই ভৰটোক যদি মই m2 বুলি কৈ দিওঁ তেতিয়াহ'লে m1 এ m2ক নিজৰ ফালে f বলেৰে টানিবলৈ চেষ্টা কৰিব তাৰমানে এই বলটো m1 এ এপ্লাই কৰা বল হয় ইয়াক মই এনেকে বুজাই দিওঁ ইয়াক মই এনেকে বুজাই দিবলৈ চেষ্টা কৰোঁ m1ক মই ইয়াতে লিখিছো m1 এ ইয়াতে f1 বা f বল লগাব ঠিক আছে আৰু এটা কালাৰ মই বেলেগ লৈ লওঁ এইটো হা তো ইয়াতে মই লগাই দিছো m2 এ ইয়াতে f পৰিমাণৰ বল লগাইছে আই হোপ কালাৰখিনি তোমালোকে ধৰিব পাৰিছা হা কালাৰ কম্বিনেশ্যনটো কিয় দিছো যাতে কালাৰটো মিলাব পাৰা যোনটো যাৰ কালাৰ হয় সি সেইটো ফ'ৰ্চ লগাই আছে চিম্পল যেনেকে মই ইয়াতে হোৱাইট কালাৰ ইউজ কৰিছো তো হোৱাইট কালাৰৰ m1 এ ইয়াৰ ওপৰত এফ ফ'ৰ্চ লগাব তাৰমানে ইয়াৰ ওপৰত এইটো বল লগাই নিজৰ ফালে টানিব ট্ৰাই কৰিছে ঠিক আছে যেনেকে ফৰ এক্সাম্পল সাপোজ তুমি আৰু তোমাৰ ফ্ৰেণ্ড আছে তুমি ইয়াতে আছে তোমাৰ ফ্ৰেণ্ড ইয়াতে আছে দুজনে ধৰি লোৱা দুজনে ধৰি লোৱা এডাল ৰছীলে এনেকে ইজনে সিজনক টানিবলৈ চেষ্টা কৰি আছে তো তোমাৰ ফ্ৰেণ্ডজনে যেতিয়া তুমি ধৰি থকা ৰছীডাল টানিব তো কি হ'ব তুমি যোনটো বল অনুভৱ কৰিবা তোমাৰ হাতখনত যেতিয়া টানিব তো তুমি এইটো অনুভৱ কৰিবা যে তোমাৰ ফ্ৰেণ্ডজনে তোমাৰ হাতৰ পৰা ৰছীডাল টানি লৈ যাবলৈ চেষ্টা কৰিছে তাৰমানে তোমাৰ ফ্ৰেণ্ডজনে তোমাৰ ওপৰত বল প্ৰয়োগ কৰি তোমাক টানি লৈ যাবলৈ চেষ্টা কৰিছে ঠিক তেনেদৰে এট দ্য সেম টাইম তুমি এজ m2 মাছ m1ৰ ওপৰত এটা বল প্ৰয়োগ কৰি কেনে টানা যাব এণ্ড নিউটনৰ থাৰ্ড ল মতে কি হয় যে প্ৰত্যেকটো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন তো যদি আমি m1 এ ইয়াৰ ওপৰত এটা একশ্যন ক্ৰিয়েট কৰা বুলি কৈ দিওঁ তেনেহ'লে m2 এ প্ৰথমটোৰ ওপৰত এটা ৰিয়েকশ্যন ক্ৰিয়েট কৰা বুলি ক'ব পাৰোঁ তাৰমানে এইটো আহি যাব একশ্যন মানে একশ্যনৰ ফ'ৰ্চটো তেনেহ'লে এইটো আমাৰ হৈ যাব ৰিয়েকশ্যনৰ ফ'ৰ্চটো আৰু উল্টাকেও ক'ব পাৰা তাৰমানে এইটো ফ'ৰ্চক যদি আমি একশ্যন বুলি কৈ দিওঁ তেতিয়াহ'লে এইটো ফ'ৰ্চ আমাৰ কি হৈ যাব ৰিয়েকশ্যন হৈ যাব এইটো বস্তু তোমালোকে যোনটো বলৰ লগত ৰিলেটেড চেপ্টাৰটো আছে তাতে তোমালোকে এইখিনি বস্তু পঢ়ি আহিছা যে নিউটনৰ গতিসূত্ৰসমূহৰ বিষয়ে পঢ়িছিলা তাতে এইখিনি বস্তু অলৰেডি পঢ়ি আহিছা আৰু একশ্যন ৰিয়েকশ্যন যদি বলৰ কথা কোৱা হয় ন ইহঁতে কেতিয়াও এটা বস্তুৰ ওপৰত ক্ৰিয়া নকৰে দুটা বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে তাৰমানে যদি m2 বলটোৰ ওপৰত m2 অবজেক্টটোৰ ওপৰত যদি একশ্যন ফ'ৰ্চটো লাগি আছে ক্ৰিয়া কৰা যোনটো বলটো লাগি আছে তেনেহ'লে প্ৰতিক্ৰিয়া কৰা বলটো নেক্সট অবজেক্টটোৰ ওপৰত লাগিব তাৰমানে এটা বস্তুৰ ওপৰতে দুইটা ফ'ৰ্চ লাগিব নোৱাৰে যদি এই পেনটোৰ ওপৰত মই ইফালৰ পৰা এটা ফ'ৰ্চ লগাইছো আৰু পেনটোৱে যদি ৰিয়েকশ্যন লগায় তো একশ্যন ৰিয়েকশ্যন অকল ইয়াৰ ওপৰত এক নকৰে মই যদি হাতেৰে এক ঠেলিছো তো মই হাতেৰে ঠেলা বলটো একশ্যন মই ইয়াতে লগাইছো তো ৰিয়েকশ্যনটো পেনটোৱে মোৰ হাতৰ ওপৰত লগাব তো একশ্যন যদি ইয়াতে হৈ আছে ৰিয়েকশ্যন ইয়াতে হ'ব লাগিব একশ্যন ৰিয়েকশ্যন কেতিয়াও একেটা অবজেক্টৰ ওপৰত কেতিয়াও নহয় এইটো বস্তু তোমালোকে ধ্যান ৰাখিবা ইয়াৰ পৰা তো ৰিয়েকশ্যনৰ কাৰণে আহি যাব ইয়াতে প্ৰতিক্ৰিয়া বুলি ইয়াক কোৱা হয় প্ৰতিক্ৰিয়া বুলি এইটো বস্তু ইয়াতে ধ্যান ৰাখিবা এতিয়া ইয়াৰ লগত ৰিলেটেড মই যে এই পইণ্টটো মেনশ্যন কৰিছিলো গ্ৰেভিটি ইহঁতৰ কানেকশ্যন কেনেকৈ বনিব তো গ্ৰেভিটিৰ কানেকশ্যন এনেকৈ বনে
যে আমি যিয়ে দুটা বস্তু নাচাওঁ কিয় এই বিশ্ব ব্ৰহ্মাণ্ড দুটা যিকোনো বস্তু যাৰ ভৰ আছে তো সিহঁতৰ মাজত যি ধৰণৰ বলে ক্ৰিয়া কৰিব এই গোটেই কাহিনীটো যিখিনি মই এক্সপ্লেইন কৰিলো ন ই আহি যায় মহাকৰ্ষণৰ আণ্ডাৰত তাৰমানে ইয়াক আমি গ্ৰেভিটেশ্যনৰ আণ্ডাৰত আহে বুলি আমি কৈ দিব পাৰো তো এইটো হৈ গ'ল গ্ৰেভিটেশ্যন দিছ ইজ দ্য কনচেপ্ট অফ গ্ৰেভিটেশ্যন ঠিক আছে দেন নেক্সট থিং যদি গ্ৰেভিটেশ্যন এইটো হয় গ্ৰেভিটি কি হয় গ্ৰেভিটিৰ কেছটো তেতিয়া আহে যেতিয়া আমি আৰ্থ অৰ্থাৎ পৃথিৱীৰ সাপেক্ষে বস্তুখিনি চাবলৈ চেষ্টা কৰোঁ যেতিয়া আমি পৃথিৱীৰ সাপেক্ষে কাহিনীখিনি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া গ্ৰেভিটেশ্যনৰ কনচেপ্টটো গ্ৰেভিটিৰ পাৰ্সপেক্টিভত আমি চাবলৈ চেষ্টা কৰোঁ কেনেকৈ চোৱা পৃথিৱীৰ কথা যদি আমি ক'বলৈ চেষ্টা কৰোঁ আমি যদি পৃথিৱীৰ কথা কওঁ পৃথিৱীখন দেখাত কেনেকুৱা হয় পৃথিৱীখনৰ বিষয়ে তোমালোকে অলৰেডি পঢ়ি আহিছা অলৰেডি বুজি আহিছা পৃথিৱীখন এটা ডাঙৰ কিহৰ দৰে হয় গোলকৰ দৰে হয় পৃথিৱীখন এখন ডাঙৰ এটা স্ফিয়াৰ হয় ঠিক আছে পৃথিৱীৰ ভৰ আছে নে ইয়েছ পৃথিৱীৰ ভৰ আছে পৃথিৱীৰ ভৰো আছে পৃথিৱীৰ ব্যাসাৰ্ধ আছে এইখিনি বিষয়ে আমি ওৱান বাই ওৱান ডিছকাছ কৰা যাব তো এইটো গোলকক যদি মই এটা পৃথিৱী বুলি ধৰি লওঁ তো পৃথিৱীৰ এটা নিজৰ ভৰ থাকে সেই ভৰটোক আমি এপ্ৰক্সিমেটলি কওঁ 6 ইনটু 10⁻24 কিলোগ্ৰাম বুলি কওঁ অলমষ্ট ইমান আছে পৃথিৱীৰ ভৰ যোনটো এটা ফিক্স ভেলু হয় যোনটো তোমালোকে মুখস্থ কৰি ৰাখিব পাৰা পৃথিৱীৰ ভৰ ইমান হয় জাষ্ট নাও প্ৰিভিয়াছ স্লাইডটোত মই ক'লো যে যিকোনো বস্তু যাৰ ভৰ আছে সি আন ভৰ থকা বস্তু এটা কি কৰে নিজৰ ফালে আকৰ্ষণ কৰিব কাৰেক্ট এটা পৃথিৱীৰ যেহেতু নিজৰ ভৰ আছে তো পৃথিৱীয়েতো সেই কাম কৰিব লাগে তো পৃথিৱীৰ যদি নিজৰ ইমান এটা ভৰ আছে 6 ইনটু 10⁻24 তাৰমানে 6ৰ পিছত তোমালোকে এনেকে 1 2 3 4 5 6 এনেকে কাউণ্ট কৰি কৰি কেইটা জিৰ' লগাব লাগিব 24টা জিৰ' লগাব লাগিব তো এইটো 24 নম্বৰ জিৰ' হৈ যাব কিমান কেজি তো ইমান কেজি ইমান ডাঙৰ মাছৰ যদি বস্তু এটা আছে ইমান যদি ডাঙৰ ভৰৰ আমাৰ তাতে বস্তু এটা আছে যোনটো পৃথিৱীৰ ভৰ হয় তো ডেফিনেটলি এই ভৰটোৱে বেলেগ বস্তুৰ ওপৰতো বল প্ৰয়োগ কৰিব লাগে তো ইয়াৰ পৰা এইটো গম পোৱা যায় যে যদি আমি ইয়াৰ ওচৰত ইফালে কিবা এটা বস্তু ৰাখি দিওঁ যাৰ ভৰ হ'ব কিবা এম আৰু এই এমৰ মানটো মই বহুত কম বুলি ধৰিছো সাপোজ স্মল এম যে আছে ন ইট ইজ ভেৰি ভেৰি মাছ স্মলাৰ দেন কেপিটেল এম তাৰমানে কেপিটেল এমৰ তুলনাত স্মল এমৰ মানটো মই কৈছো যে বহুতেই বেছি সৰু হয় ইয়াৰ মানটো বহুত কম যে ই যিহেতু ইমান ভেলু হয় ইয়াৰ যদি ভেলু মই 10 কেজি বুলি কৈও দিওঁ একদম নেগলিজিবল হৈ যাব ন তাৰমানে ইয়াৰ কম্পেৰিজনত ইয়াৰ মানটো নাই বুলি আমি ক'ব পাৰো ক'ত 10 কেজি আৰু ক'ত সেই 10⁻24 কেজি কিমান ডাঙৰ নাম্বাৰ এইটো তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত কি হয় পৃথিৱীখনে কি কৰিব ইয়াৰ ওপৰত এটা বল প্ৰয়োগ কৰি কেনে নিজৰ ফালে টানি আনিবলৈ চেষ্টা কৰিব জাষ্ট নাও মই ক'লো ন যে যেতিয়া দুটা বস্তুৰ মাজত ভৰ থাকে এটা ভৰ থকা বস্তুটোৱে আন ভৰ থকা বস্তুটো নিজৰ ফালে আকৰ্ষণ কৰিব এই গোটেই কাহিনীখিনি আমাক কোনে কৈছিলে নিউটনে কৈছিলে দেন এম মানে স্মল এমেও ইয়াৰ ওপৰত এটা বল প্ৰয়োগ কৰিব ঠিক আছে স্মল এমে ইয়াৰ ওপৰত এটা বল প্ৰয়োগ কৰিব সেম পৰিমাণৰে কিন্তু যেহেতু ইয়াৰ ভৰ বহুত বেছি কম তো আমি এনেকে চোৱা যায় যে কম ভৰৰ বস্তুটোৱে পৃথিৱীৰ ফালে এনেকে গতি কৰিব সেইটো কাৰণে তোমালোকে নোটিচ কৰিবা আমি যদি বস্তু এটা ধৰি কেনে এনেকে ওপৰ ফালে দলিয়াই দিওঁ অলপ পিছত কি হয় ওপৰত গৈ কেনে আকৌ তলৰ ফালে আহি যায় অলপ পিছত ওপৰ ফালে গৈ কেনে তলৰ ফালে আহি যাব কাৰণ পৃথিৱীয়ে তাক নিজৰ কেন্দ্ৰৰ ফালে সদায় নিজৰ কেন্দ্ৰৰ ফালে কেন্দ্ৰটো যদি আমি ইয়াতে ধৰি লওঁ মাছটোতো গম পাইছা তো পৃথিৱীৰ যদি আমি কেন্দ্ৰটো ইয়াতে ক'ৰবাত ধৰি লওঁ নিজৰ কেন্দ্ৰৰ ফালে সদায় ইয়াক আকৰ্ষণ কৰিব তো এই বলৰ যোনটো দিশ হয় ন বস্তু এটাৰ ওপৰত যেতিয়া কিবা এটা বল লাগে পৃথিৱীৰ পৃষ্ঠৰ ওপৰত সেই বস্তুটোৰ ওপৰত লগা বলৰ দিশটো সদায় পৃথিৱীৰ কেন্দ্ৰৰ ফালে হয় কেন্দ্ৰাভিমুখী বুলি কোৱা হয় টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ আৰ্থ বুলি কোৱা হয় তো কেন্দ্ৰৰ ফালে সেই বলটো অনুভৱ কৰে বস্তু এটাই যেতিয়া এই ফেনমেনাটো আমি পঢ়িলো এই ফেনমেনাটো মহাকৰ্ষণ হ'ব এই ফেনমেনাটো আমাৰ মহাকৰ্ষণ হ'ব বাট এইটো ফেনমেনাত যেতিয়া এটা অবজেক্ট কাৰণ আমি ইয়াতে এটা বেলেগ মাছ ৰাখিছো সেকেন্ড কেছত যেতিয়া আহিলো এই সেকেন্ড মাছটো যে আছিলে এই সেকেন্ড মাছটোৰ জায়গাত মই কাক কনসিডাৰ কৰিলো পৃথিৱীক কনসিডাৰ কৰিলো আৰ্থক কনসিডাৰ কৰিলো তো যেতিয়া আমি সেকেন্ড মাছটোৰ জায়গাত পৃথিৱীক কনসিডাৰ কৰো এই কাহিনীটো আমাৰ বনি যায় গ্ৰেভিটি বাস এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগে এতিয়া ই বনি যাব আমাৰ মাধ্যাকৰ্ষণ তো কেতিয়াবা যদি তোমালোকক পৰীক্ষাত সুধি দিয়ে যে মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণৰ মাজৰ পাৰ্থক্য কি what is the difference between gravitation and gravity তেতিয়া হলে
এই পইণ্টখিনি তোমালোকে ইয়াতে বুজাই দিব পাৰা, এই পইণ্টখিনি তোমালোকে এক্সামত লিখিব পাৰা। 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে সুধি দিব পাৰে, চমুকৈ বৰ্ণনা কৰা বুলি ক'ব পাৰে বা এক্সপ্লেইন ব্ৰিফলি ব্যাখ্যা কৰা বুলি ক'ব পাৰে। তো এইখিনি যে মই কাহিনী তোমালোকক বুজালো, এইখিনি বস্তু তোমালোকে তাতে এক্সপ্লেইন কৰি দিব পাৰিবা। আৰু যেহেতু এই ক্লাছটো তোমালোকে ভিডিঅ' ফৰ্মেটত পাবা, তো মাল্টিপল টাইমছ যেতিয়া চাবা বাৰে বাৰে বা চেষ্টা কৰিবা যে ভিডিঅ'টো চাই উঠি কেনে যিখিনি ছেকশ্যন মই কভাৰ কৰিলোঁ সেই ছেকশ্যনখিনি চাই উঠি কেনে ভিডিঅ'টো পজ কৰি ল'বা। দেন যিখিনি বস্তু শিকিলা, যিখিনি বস্তু বুজিব পাৰিছা, নিজৰ ভাষাত কপিত লিখিবলৈ চেষ্টা কৰিবা। দেন যদি ভাবা যে নাই ক্লেৰিটি অহা নাই, অলপমান কনফিউজন লাগি আছে, তো ভিডিঅ'খিনি সেই ছেকশ্যনটো যিখিনি মই এক্সপ্লেইন কৰিছোঁ, যাৰ ওপৰত তুমি নোটছ বনাইছা, সেই পাৰ্টটো বেক আহি কেনে আকৌ এবাৰ চাই ল'বা। যেতিয়া আকৌ এবাৰ চাই ল'বা, ক্লেৰিটিখিনি আৰু ভালদৰে আহিব, তেতিয়া আৰু ভালদৰে বস্তুখিনি আকৌ এবাৰ মানে যিখিনি লিখিলা তাক আকৌ তোমালোকে বেটাৰ বা ইম্প্ৰভাইজ কৰি কেনে বনাব পাৰা। তো এইটো হৈ গ'ল এটা হালকাছা ডিফাৰেঞ্চ গ্ৰেভিটেশ্যন আৰু গ্ৰেভিটিৰ ওপৰত। নেক্সট ইয়াৰ পিছত আগবাঢ়ি কেনে অলপমান নেক্সট পইণ্টৰ ফালে যাওঁ। এতিয়া এই পাৰ্টটো যে মই মেনশ্যন কৰিলোঁ ন, এই পাৰ্টটোতে কানেকশ্যন বনিব নেক্সট পইণ্টত, যাক আমি কওঁ মহাকৰ্ষণৰ নিয়ম বুলি। তাৰমানে যোনটো নিউটনৰ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল ল আছিলে, নিউটনৰ বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰ, তাৰে কানেকশ্যন মেইনলি ইয়াৰ লগত বনে। ইয়াৰ একচুৱেলি এটা মেথামেটিকেল টাৰ্ম আমি বুজিব লাগিব। তো মহাকৰ্ষণত কি হয়, মহাকৰ্ষণত আমি কনচিডাৰ কৰোঁ two objects having mass. দুটা বস্তু আমি কনচিডাৰ কৰোঁ যাৰ মাছ থাকে। মাধ্যাকৰ্ষণত কি কৰোঁ, টু অবজেক্টছ আমি ল'ম, but one of them is কি হৈ যাব, আৰ্থ হৈ যাব। দুটা অবজেক্ট আমি ল'ম, কিন্তু দুটাৰ ভিতৰত এটা আৰ্থ হৈ যাব ইয়াতে। তো এটা পৃথিৱীক যদি দুটা ভৰৰ মাজত এটা ভৰ আমি পৃথিৱীৰ ভৰ বুলি লৈ আছোঁ, তেতিয়াহ'লে তাক আমি মাধ্যাকৰ্ষণ বুলি কওঁ বা মধ্যাকৰ্ষণ বুলি কওঁ, ইংলিছত হৈ যাব গ্ৰেভিটি। আৰু গ্ৰেভিটেশ্যনৰ কেছটো হৈ যাব যে যিকোনো দুটা বস্তু, যেনেকৈ দুটা বোলে পাথৰৰ টুকুৰাও লৈ লৈছা, পাথৰৰ টুকুৰাবিলাকৰো ভৰ থাকে M1 M2, য়েছ। তো পাথৰৰ টুকুৰা লোৱা, এখন গাড়ী, এখন ট্ৰাক লোৱা, এখন এৰোপ্লেন লোৱা, এখন জাহাজ লোৱা, সিহঁতৰ মাজতো কিছুমান বলে ক্ৰিয়া কৰিব। সিহঁতৰ মাজত মুভমেণ্ট কিয় নহয় সেইখিনি বিষয়ে আমি ডিছকাছ কৰিম। তো পৃথিৱীৰ বাহিৰে যিকোনো দুটা বস্তুৰ কথা যদি ডিছকাছ কৰি আছা, তেতিয়াহ'লে সি গ্ৰেভিটেশ্যনৰ আণ্ডাৰত আহিব। আৰু দুটা বস্তু যেতিয়া কম্পেয়াৰ কৰি কেনে এটা বস্তু আমি পৃথিৱী বুলি কৈছোঁ, তেতিয়াহ'লে তাক আমি মধ্যাকৰ্ষণ বুলি বেচিকেলি কোৱা হয়। তো এইটো এটা হালকাছা ডিফাৰেঞ্চ আছে, তো তোমালোকে ইয়াক ষ্টাডি কৰি কেনে ৰাখিব পাৰা। অলদো বুকত এই বস্তুটোৰ প্ৰপাৰ ডিফাৰেঞ্চটো তেনেকৈ মেনশ্যন কৰা নাই, তো তোমালোকে এটা এক্সট্ৰা পইণ্ট তোমালোকৰ নোটছত লিখি ৰাখিব পাৰা এইটো। ইয়াৰ পিছত আগবাঢ়ি কেনে নেক্সট পইণ্টৰ ফালে গৈ আছোঁ এতিয়া। এতিয়া আমি মুভ কৰিম নেক্সট পইণ্ট এটাত। চ' নেক্সট পইণ্টটো এনেকুৱা হ'ব যে যোনটো মেইন এই ইকুৱেশ্যনটো, এই চেপ্টাৰটো যোনটো মেইন ইকুৱেশ্যন হয়, সেই ইকুৱেশ্যনটোৰ ওপৰত আমি এটা মেইনলি ফ'কাছ কৰিম, কাৰণ এই ইকুৱেশ্যনটোৱে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে ভেলিড হয়। যেনেকা আমাৰ আৰ্থ হওক বা মুন হওক, তাৰমানে চন্দ্ৰটো যদি গুচি যোৱা বা মংগল গ্ৰহটো গুচি যোৱা বা বেলেগ কিবা প্লেনেটত গুচি যোৱা, চবতে এই ৰুলটো ভেলিড হয়, যাক আমি কওঁ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ, ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন। তো এইটো বিষয়ে অলপমান ডিছকাছ কৰোঁ। মই আই থিংক ইয়াতে শ্লাইড ইনক্লুড কৰি ৰাখিছিলোঁ, অলপমান 2-এটা পইণ্ট ৰাখিছিলোঁ, বাট এইবিলাকত মই গ্ৰেভিটিটোৰ মই ডিফাৰেঞ্চটো কৈ দিলোঁ। এইবিলাক মই প্ৰপাৰলি তোমালোকক নোটছ দি দিম নেক্সট ক্লাছত। আজি যিহেতু মই অলপ সময় নাপালোঁ, গতিকে মই নেক্সট ক্লাছৰ পৰা তোমালোকক এই গোটেইখিনি বস্তু ৰিটেন ফৰ্মত নোটছ দি দিম, ঠিক আছে। যিখিনি বস্তু মই কৈ যাওঁ, তাতে যদি তোমালোকে ভাবা যে এক্সট্ৰা কিছুমান পইণ্টছ আৰু নোট কৰিব পাৰা, সেইখিনি তোমালোকে 1 by 1 লিখি ল'ব পাৰা। তো এতিয়া আমি ফ'কাছ কৰিম কিহৰ ওপৰত, ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন। ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন, যাক আমি কওঁ বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰ। তো বিশ্বজনীন মহাকৰ্ষণ সূত্ৰৰ আমি এতিয়া ইয়াক মেথামেটিকেলি ৰিপ্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিম, সমীকৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম। তো ইয়াৰ কাহিনীটো এনেকৈ কানেক্ট হয় যে অলপ আগতে যিখিনি বস্তু আমি চালোঁ, তাৰ লগত ডাইৰেক্টলি কানেকশ্যন বনিব। ধৰি লোৱা M1 ভৰৰ কিবা এটা বস্তু আমি লৈছোঁ, ধৰি লোৱা পাথৰৰ টুকুৰা এটা ক'ব পাৰা বা লোহাৰ বল এটা ক'ব পাৰা, এনেকৈ যিকোনো চাইজ অবজেক্ট এটা ইমেজিন কৰি লোৱা যাৰ ভৰ আছে M1। ইয়াৰ ওচৰত আমি আন এটা ভৰ ৰাখোঁ যাৰ ভৰ হ'ব M2। দুটাৰে ভৰ একে হ'ব পাৰে, দুটাৰে ভৰ বেলেগো হ'ব পাৰে, আমি বেলেগ বুলি ধৰি লৈছোঁ। আৰু ইহঁতৰ মাজত এটা দূৰত্ব থাকিব লাগিব, সেই দূৰত্বটো কিমান বুলি কওঁ, দূৰত্ব মানে এটাচ হৈ থাকিব পাৰে, কানেক্ট হৈ থাকিলেও কথা নাই, বাট আমি দূৰত ৰাখি কেনে ইহঁতক বুজিবলৈ চেষ্টা কৰিম। ধৰি লৈছোঁ যে ইহঁতৰ মাজত দূৰত্বটো আছে D বুলি কৈ দিছোঁ, চাপ'জ D পৰিমাণৰ ইহঁতৰ মাজত দূৰত্ব আছে,
যে 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ এনেকে দূৰত্ব এটা থাকিব সিহঁতৰ মাজত হ'ব পাৰে সেই দূৰত্বটো কিলোমিটাৰৰ ফৰ্মতো থাকিব পাৰে এতিয়া ইয়াৰ পৰা দুটা ধৰণৰ বস্তু দেখা পোৱা গৈছিলে যিখিনি আমাক আইজাক নিউটনে তেওঁৰ এক্সপেৰিমেণ্টখিনিৰ থ্ৰু দি তেওঁ ফিগাৰ আউট কৰিছিলে যে যদি আমি দুটা বস্তুৰ কথা ডিছকাছ কৰোঁ তো যেনেকাই নহওক কিয় দুটা বস্তুৰ মাজত যদি দুটা বস্তুৰ যদি নিজৰ নিজৰ ভৰ আছে তো ইটোৱে সিটোক আকৰ্ষণ কৰিবই কৰিব ফৰ চিয়'ৰ দেট ইজ ফিক্সড দেট মিনছ M1 M2ৰ ওপৰত এটা বল প্ৰয়োগ কৰিব M1 M2ৰ ওপৰত বল প্ৰয়োগ কৰি ইয়াক নিজৰ ফালে টানিবলৈ চেষ্টা কৰিব আৰু সেই একে পৰিমাণৰ বল প্ৰয়োগ কৰি কেনে M2য়ে M1ক কি কৰিব নিজৰ ফালে টানিবলৈ চেষ্টা কৰিব আৰু দুটাৰ ওপৰত প্ৰয়োগ হোৱা বলৰ পৰিমাণটো সদায় একে হ'ব যদি M1 M2ৰ ওপৰত 100 নিউটনৰ বল প্ৰয়োগ কৰে তো M2য়েও M1ৰ ওপৰত 100 নিউটনৰ বল প্ৰয়োগ কৰিব এটা এনেকা নহয় যে দুটাই ইকুৱেল এমাউণ্টৰ বল প্ৰয়োগ কৰিবৰ কাৰণে দুটাৰে ভৰ একে হ'ব লাগিব ডাজন্ট মেটাৰ হ'ব পাৰে যে ইয়াৰ ভৰ 10 কেজি হয় হ'ব পাৰে ইয়াৰ ভৰ 30 কেজি হয় তেতিয়াও ইজনে সিজনৰ ওপৰত প্ৰয়োগ কৰা বলটোৰ মান একে হ'ব কেনেকে একে হ'ব সেই বস্তুটো আমি এটা ম্যাথমেটিক্যালি চাম এটা চোৱা ইজনে সিজনৰ ওপৰত F পৰিমাণৰ বল প্ৰয়োগ কৰিব তো নিউটনে আমাক ক'লে প্ৰথম পইণ্ট যে যেতিয়া আমি ইহঁতৰ মাজত ক্ৰিয়া কৰা বলৰ মানটো উলিয়াবলৈ চেষ্টা কৰিম আৰু ভৰৰ যদি ভেৰিয়েশ্যন কৰোঁ বলৰ মানটো চেঞ্জ হ'ব তো তেওঁ ক'লে যে এই বলটো কমপ্লিটলি এই বলৰ পৰিমাণটো কমপ্লিটলি ডিপেণ্ড কৰি আছে ইহঁতৰ যিখিনি ভৰ আছিল ন সেই ভৰখিনিৰ পূৰণফলৰ মানৰ ওপৰত ইহঁতৰ ভৰৰ পৰিমাণটো যিমানখিনি বঢ়াবা পূৰণফলৰ মানটো সিমানে বাঢ়িব আৰু যিমানে বেছি ভৰ হ'ব প্ৰয়োগ কৰা বলৰ পৰিমাণটো সিমানে বেছি হ'ব সেইকাৰণে এই বস্তুটোক মিলাবৰ কাৰণে তেওঁ এটা চিম্বল ইউজ কৰিছিলে যাক আমি কওঁ সমানুপাতিক চিহ্ন ইয়াক আমি কি বুলি কওঁ এইটো লিখিলে আমি কম প্ৰপৰ্চনেল টু বুলি কওঁ ইংলিছত কওঁ আমি প্ৰপৰ্চনেল অসমীয়াত কওঁ সমানুপাতিক বুলি আমি ৱৰ্ডটো ব্যৱহাৰ কৰোঁ তাৰমানে ইহঁত দুটাক পূৰণ কৰিলে যোনটো মান ওলাই আহিব সেই মানটো যিমানে বেছি হ'ব বলৰ পৰিমাণটো সিমানে বেছি হ'ব মই এটা এক্সাম্পল দি কেনে কৈ দিছোঁ সাপোজ আমি কৈছোঁ যে প্ৰথমতে ইয়াৰ ভৰটো কৈছোঁ 5 কেজি বুলি ইয়াৰ ভৰটো কিমান লওঁ সাপোজ 2 কেজি লৈ লওঁ ঠিক আছে তো ইহঁতৰ ভৰকেইটাক যদি আমি পূৰণ কৰোঁ তো 5 দুগুণ 10 কেজি আহিব তো এইটো আহি গ'ল দুটাৰে কম্বাইন প্ৰডাক্টৰ ভেলু 10 কেজি ঠিক আছে যদি আমি ভৰক বঢ়াই দিওঁ ভৰক বঢ়াই দিলে 5 কেজিক সাপোজ মই বঢ়াই কেনে কৰি দিলোঁ কিমান 10 কেজি আৰু 2 কেজিক মই বঢ়াই কেনে কৰি দিলোঁ সাপোজ 5 কেজি এতিয়া যদি আমি ইহঁতক পূৰণ কৰোঁ কিমান আহিব 10 5 গুণ 50 কেজি আহি যাব যেহেতু 50 কেজি আহি গৈছে তাৰমানে ভৰৰ মানটো বাঢ়ি গৈছে প্ৰডাক্টৰ মানটো বাঢ়ি গৈছে তো যিমানে ইহঁতৰ গুণফলৰ মানটো বাঢ়ি গৈ থাকিব যিমানে ইহঁতৰ প্ৰডাক্টটো বাঢ়ি বাঢ়ি গৈ থাকিব সিমানে ইহঁতৰ মাজত প্ৰয়োগ কৰা বলৰ মানটো বেছি হ'ব এইটো আহিছিলে প্ৰথম পইণ্টত নেক্সট আৰু এটা বস্তু দেখা পাইছা তোমালোকে ইয়াতে M1 আৰু M2ক আমি ডি ডিষ্টেন্সেৰে ছেপাৰেট কৰি ৰাখিছোঁ যিহেতু আমি M1 আৰু M2ক ডি ডিষ্টেন্সেৰে ছেপাৰেট কৰি ৰাখিছোঁ তো ডিষ্টেন্সটো যদি কম কৰোঁ বা বঢ়াই দিওঁ তেতিয়াও বলৰ ওপৰত কিবা এটা ভেৰিয়েশ্যন আহিব পাৰে বলৰ মানটো কম বা বেছি হ'ব পাৰে তো প্ৰথম পইণ্টটো তেওঁ এইটো ক'লে যে বল দুটাৰে ভৰৰ সমানুপাতিক লগতে তেওঁ এইটো এটা বস্তু নটিচ কৰিছিলে যে ইয়াতে যোনটো বল প্ৰয়োগ হ'ব ইয়াতে যোনটো বল আমি প্ৰয়োগ কৰিম বা আমি প্ৰয়োগ নকৰোঁ ভৰকেইটাই যেতিয়া ইজনে সিজনৰ ওপৰত প্ৰয়োগ কৰিব এই ভৰৰ ওপৰত প্ৰয়োগ কৰা বলটো আৰু ডিষ্টেন্সৰ মাজত তেওঁ যেতিয়া ৰিলেশ্যন বনাইছিলে তেওঁ দেখিছিলে যে যদি আমি ভৰকেইটাক ওচৰত ৰাখোঁ এনেকে যদি আমি ওচৰত ৰাখোঁ ফাৰ্ষ্ট কেছ নেক্সট কেছত যদি M1ক এনেকে ৰাখিলোঁ বা দুটাকে মুভ কৰাই দিলোঁ সাপোজ M1 আৰু M2ৰ মাজৰ সাপোজ দূৰত্ব আমি এতিয়া বঢ়াই দিলোঁ এনেকে আহি গ'ল সাপোজ প্ৰথম কেছত ইহঁত দুটা ওচৰে ওচৰে আছে নেক্সট কেছত ইহঁতৰ মাজত দূৰত্বটো কি হৈ গৈছে বাঢ়ি গৈছে যেতিয়া ওচৰত আছিলে ওচৰত থাকোঁতে দেখা গৈছিলে যে বলৰ পৰিমাণটো বেছি লাগে বল বেছিকে প্ৰয়োগ হয় আৰু যেনেকে ইহঁতৰ মাজত দূৰত্ব বাঢ়ি বাঢ়ি গৈ থাকিব বলৰ মানটো কমি 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 গৈ থাকে যিমান দূৰত থাকিব সিমানে লাহেকে তাক নিজৰ ফালে আকৰ্ষণ কৰিব পাৰিব আৰু যিমান ওচৰত ৰাখিবা সিমানে সোনকালে সিমানে বেছি বল প্ৰয়োগ কৰি কেনে টানি আনিব পাৰিব চিমিলাৰ কেছ তোমালোকে চুম্বকৰ ক্ষেত্ৰত দেখা পাইছা দুটা চুম্বকৰ টুকুৰা যেতিয়া ওচৰত ৰাখিবা পটুককে সিহঁতে এনেকে এটাচ হৈ যায় আৰু যেতিয়া দূৰত লৈ যাবা তো এইটো চুম্বকে ইয়াক আকৰ্ষণ কৰিব নোৱাৰা হৈ যায় তো এটা পাৰ্টিকুলাৰ ডিষ্টেন্সত ৰাখিলে সিহঁতৰ মাজত কোনো বলে ক্ৰিয়াই নকৰে এই কাহিনীটো সামহাও মাছৰ কাৰণেও ভেলিড হৈ যায় ভৰৰ কাৰণেও ভেলিড হৈ যায় তো ইয়াৰ পৰা তেওঁ এইটো কনক্লুজনত পাইছিলে যে যিহেতু সমানুপাতিক নহয় গতিকে আমি ইয়াক এনেকে লিখা যায় তাৰমানে তেওঁ ইভেণ্টত দূৰত লৈ গৈছিলে তো দূৰত লৈ যোৱাৰ কাৰণে তেওঁ দেখিছিলে যে স্কুৱেৰৰ লগত ৰিলেশ্যন বনি কেনে সি দূৰত্ব বঢ়াই দিয়ে স্কুৱেৰৰ লগত কেনেকে বনিব সেইখিনি আমি ইয়াৰ মানৰ লগত মিলাই কেনে 1 by 1 কম্পেয়াৰ কৰি চাম তো F হৈ যাব ডি স্কুৱেৰৰ প্ৰপৰ্চনেল যেতিয়া আমি এনেকে ভগ্নাংকত লিখি দিওঁ 1 by d স্কুৱেৰ ই বুজায় ব্যস্তানুপাতিক তাৰমানে
ইনভাৰ্সলি প্ৰপৰ্শনেল বুলি কওঁ আমি এইটো কেছ আহি যাব ইনভাৰ্সলি প্ৰপৰ্শনেলৰ ইয়াক আমি অসমীয়াত কি বুলি কওঁ ইয়াক আমি অসমীয়াত কওঁ ব্যস্তানুপাতিক বুলি কওঁ ইয়াক আমি কওঁ ব্যস্তানুপাতিক ঠিক আছে আই হোপ এইখিনিলৈকে বুজি পাইছা এইখিনিলৈকে ক্লিয়াৰ আছে এতিয়া ইয়াৰ কিছুমান আমি টাৰ্ম চাম ওৱান বাই ওৱান ওকে এতিয়া ইয়াৰ আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰো এতিয়া এই দুটা সমীকৰণ পালো ন দুটা সমীকৰণ আমি এটা কম্বাইন কৰি কিনে লিখিম যেতিয়া ইহঁতক আমি কম্বাইন কৰি কিনে লিখিম কি হ'ব তো ইয়াক যদি মই নাম দিওঁ ইয়াক যদি মই ইকুৱেশ্যন নম্বৰ 1 বুলি কওঁ এক নম্বৰ সমীকৰণ বুলি কওঁ আৰু ইয়াক যদি মই 2 নম্বৰ সমীকৰণ বুলি কওঁ তো তোমালোকে গণিতত পঢ়িছা দুটা সমীকৰণ বনিলে আমি কওঁ যে এক সমীকৰণ নম্বৰ 1 আৰু 2 পৰা ফ্ৰম ইকুৱেশ্যন 1 and 2 we can write 1 আৰু 2 ৰ পৰা ফ্ৰম ইকুৱেশ্যন 1 and 2 we can write f যে আছে দুটা কম্বাইন কৰি দিওঁ কাৰণ দুটাৰে লেফট সাইডে কোন আছে দুটাৰে লেফট সাইডে f আছে গতিকে f লিখি দিওঁ f আহি যাব সমানুপাতিক কাৰ লগত m1 m2 তো আহি যাব এনেকে পূৰণ হৈ কেনে m1 m2 তো এনেকে পূৰণ হৈ আছে ইজনে সিজনৰ লগত ঠিক আছে লগতে ইয়াতে d স্কয়াৰও আছে ন তো যেহেতু f প্ৰপৰ্শনেল টু ইহঁতৰ লগত আছে আৰু f ইনভাৰ্সলি প্ৰপৰ্শনেল টু 1/d স্কয়াৰ আছে গতিকে ইয়াতে এটা কি হৈ যাব 1/d স্কয়াৰ মাল্টিপ্লাই হৈ যাব এনেকে তো ইয়াৰ পৰা আমি লিখিব পাৰিম f সমানুপাতিক m1 m2 divided by d square এইটো হৈ গল ইয়াৰে সমানুপাতিকৰ লগত এটা সমীকৰণ নেক্সট যেহেতু সমানুপাতিকৰ লগত সমীকৰণটো বনি গল এতিয়া আমাৰ মেইন কাম হল এই সমানুপাতিক চিহ্নটো আঁতৰাই কেনে ইয়াতে এটা আমি লগাব লাগে কনস্ট্যান্ট কিয় কনস্ট্যান্ট লগাম কাৰণ আমি সমানুপাতিক চিহ্নৰ লগত এক্সাক্ট ডেটা নাপাওঁ সমানুপাতিক চিহ্নটোক আমি কনভাৰ্ট কৰি কেনে ইয়াক বনাব লাগে এটা ইকুৱেল সাইন যেতিয়া সমানুপাতিক চিহ্নটো আঁতৰাই কেনে আমি এটা ইকুৱেল সাইন লগাই দিওঁ ন তেতিয়াহ'লে আমি ইয়াতে এটা ধ্ৰুৱক পূৰণ কৰিব লাগে এটা কনস্ট্যান্ট সদায় পূৰণ কৰিব লাগে সেইটো এইটো সমীকৰণ বুলি নহয় যেনেকৈ ফৰ্মুলা নহওক কিয় যেনেকৈ সমীকৰণ নহওক কিয় সবতে এইটো বস্তু আহে যে যদি প্ৰপৰ্শনেলিটি সাইনটো ৰিমুভ কৰি কেনে আমি ইকুৱেল সাইন লগাইছো এটা ধ্ৰুৱক বা এটা কনস্ট্যান্ট আমি মাল্টিপ্লাই কৰিবই লাগিব আৰু ইয়াৰ লগতে আহি যাব m1 m2 divided by d square দেন ইয়াৰ পৰা নিউটনে আমাক আৰু এটা বস্তু দিলে যে ধ্ৰুৱকটো আছিল ন এই ধ্ৰুৱকটোৰ বিষয়েও নিউটনে আমাক ক'লে তো এই ধ্ৰুৱকটোৰ মানটো তেওঁ আমাক দিলে যে ধ্ৰুৱকটো যোনটো আছে ন এই ধ্ৰুৱকটোৰ জায়গাত তেওঁ এটা সিম্বল ব্যৱহাৰ কৰিলে সেই সিম্বলটোক তেওঁ ক'লে ক্যাপিটেল জি যাক আমি ধ্ৰুৱক বুলি ইয়াতে ব্যৱহাৰ কৰো তাৰ মানে সমানুপাতিক চিহ্নটো আঁতৰাই কেনে যেতিয়া আমি ইকুৱেল সাইন এটা লগাম সেই ইকুৱেল সাইনটোৰ লগত আমি এটা ক্যাপিটেল জি লিখিব লাগিব আৰু ইয়াক লিখিম m1 m2 divided by ইয়াতে d square এইটো হৈ গল বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰৰ ফৰ্মুলাটো এইটোকে কোৱা হয় নিউটনস ল অফ it was no universal law of gravitation so Newton's universal law of gravitation অসমীয়াত কোৱা হয় নিউটনৰ বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰ বুলি ইয়াক কোৱা হয় দেন জিক যেহেতু নতুনকে ইনক্লুড কৰিলো তো জিক লৈ কেনে তোমালোকৰ কনফিউজন এটা থাকিব পাৰে জি কি হয় তো জিৰ বিষয়ে ডিসকাস কৰি চাওঁ জিক কোৱা হয় ইংলিছত কোৱা হয় ইউনিভাৰ্সেল গ্ৰেভিটেশনাল কনস্ট্যান্ট বুলি আমি ইয়াক কওঁ পৃথিৱীত চোৱা বা বেলেগ কিবা গ্ৰহত চোৱা বেলেগ কিবা গেলেক্সিত যোৱা মিল্কি ৱে গেলেক্সিত যোৱা এন্ড্ৰমেডা গেলেক্সিত যোৱা ইউনিভাৰ্সৰ বেলেগ কিবা কোণাত গুচি যোৱা ইয়াৰ জিৰ মানটো ফিক্স থাকে কেইটাও চেঞ্জ নহয় সেইকাৰণে ৱৰ্ডটো ইউজ কৰা হয় ইউনিভাৰ্সেল ইউনিভাৰ্সৰ য'তেই গুচি নোযোৱা কিয় ইয়াৰ মানটো কেইটাও চেঞ্জ নহয় ইয়াক অসমীয়াত কোৱা হয় বিশ্বজনীন মহাকৰ্ষণৰ ধ্ৰুৱক বিশ্বজনীন মহাকৰ্ষণ ধ্ৰুৱক বুলিও কোৱা হয় বা বিশ্বজনীন মহাকৰ্ষণৰ ধ্ৰুৱক বুলিও কোৱা হয় জিৰ যোনটো মান আছে সি ফিক্স হয় কিমান হয় তাৰ মানটো জিৰ মানটো মই কৈ দিওঁ জিৰ মানটো আমি কওঁ ইয়াৰ মানটো আহি যায় 6.67 into 10 to the power minus 11 আমি ইয়াৰ মানটো কনসিডাৰ কৰো
ইয়াৰ এটা এককো থাকে, সেই এককটো আমি কেনেকৈ উলিয়াওঁ, সেই এককটো উলিয়াবৰ কাৰণে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰোঁ, কাৰণ পৰীক্ষাত তোমালোকক জিৰ বিষয়ে 1-2 নম্বৰৰ কুৱেশ্যন সুধিব পাৰে। মেইনলি জিৰ ইউনিটৰ কথা পৰীক্ষাত বহুতবাৰ সুধি দিয়ে, তো জিৰ ইউনিটটোক আমি ভাঙিবলৈ চেষ্টা কৰোঁ। চোৱা, তোমালোকে বলৰ একক গম পোৱা, বলৰ একক কি হয়, বলৰ একক হয় নিউটন। ভৰৰ একক গম পোৱা, মাছৰ একক গম পোৱা কি হয়, মাছৰ ইউনিট হৈ যায় কেজি। আৰু ডিষ্টেন্সৰ কাৰণে ইউনিট কি হয়, ডিষ্টেন্সৰ কাৰণে ইউনিট হৈ যায় মিটাৰ স্কুৱেৰ, সৰি মিটাৰ হৈ যায় তাৰ ইউনিটটো, ঠিক আছে। এতিয়া আমি যোনটো ফৰ্মুলা পালো F ইকুৱেল টু G m1 m2 ডিভাইডেড বাই ডি স্কুৱেৰ যে আমি পাইছোঁ, ইয়াৰ পৰা যদি আমি জিক বাওঁফালে ৰাখি কেনে বাকী চবকে সোঁফালে লৈ আহোঁ, কাৰণ আমি জিৰ ওপৰত টাৰ্গেট কৰি আছোঁ ন, তো যাক উলিয়াব লাগে তাক আমি বাওঁ পক্ষত ৰাখোঁ, লেফ্ট হেণ্ড চাইডত ৰাখিম, আৰু যিখিনিৰ মান আমি জানো তাক আমি ৰাইট হেণ্ড চাইড অৰ্থাৎ সোঁপক্ষত লৈ যাওঁ। তো বাওঁ পক্ষত যদি মই অকল জিক ৰাখোঁ, তো বাকীখিনি আমি কি পাম, F ইনটু ডি স্কুৱেৰ ডিভাইডেড বাই m1 ইনটু m2 এনেকৈ লিখিব পাৰোঁ। দেন এনেকৈ লিখিলে আমি কি পাম, এনেকৈ লিখিলে এতিয়া ইহঁতৰ যে মানখিনি আছে ন, মান বহাব নালাগে, মান যিহেতু কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কুৱেশ্যন কেনেকুৱা হয়, ইহঁতৰ এককখিনি বহাই দিওঁচোন, সেই এককখিনি বহালে আমি যি ইউনিট কি আহিব গম পাই যাম। তো ইয়াৰ পৰা আমি এককখিনি যদি বহাওঁ, ফ'ৰ্চৰ একক আহি যায় নিউটন, ডিৰ ইউনিট আহি যাব মিটাৰ স্কুৱেৰ, কাৰণ ডি মানে ডিষ্টেন্স হয় ন, ডিষ্টেন্সৰ যদি ইউনিট চোৱা সি মিটাৰত আহিব। এটা জাগাৰ পৰা এটা জাগালৈ দূৰত্ব মেজাৰ আমি কেনেকৈ কৰোঁ, মিটাৰত কৰোঁ, সেইকাৰণে ডিৰ কাৰণে মিটাৰ হ'ব, আৰু যেহেতু ডিৰ স্কুৱাৰ কৰিছোঁ গতিকে সি মিটাৰ স্কুৱাৰ হ'ব। দেন m1ৰ কাৰণে কেজি আহিব, m2ৰ কাৰণেও কেজি আহিব, কেজি ইনটু কেজি কম্পেয়াৰ হৈ কেনে কি হৈ যাব, কেজি স্কুৱাৰ হৈ যাব। তো ইয়াৰ ইউনিটটো আমি ইয়াৰ পৰা লিখিব পাৰোঁ ডাইৰেক্টলি, কি হৈ যাব, জিৰ ইউনিটটো আমি গম পাই গ'লোঁ, নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ, এইটো হৈ গ'ল আমাৰ জিৰ ইউনিটটো। তো ইয়াতে যেতিয়া আমি ইউনিটটো লিখিব যাম, ইয়াৰ ইউনিটটো কি লিখিম, ইয়াৰ লগতে আমি লিখি দিম নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ, এইটো ইয়াৰ ইউনিট হয়, ধ্যান ৰাখিবা, এইটো এটা ইম্পৰ্টেণ্ট টাৰ্ম হয়, আৰু ইয়াৰ মানটো বহুত কম হয়, 10⁻11 লগোৱা আছে ন, তাৰমানে ইয়াৰ মানটো বহুত বেছি কম হয়। সেইটো কাৰণে ইয়াৰ কিছুমান কণ্টেক্স আছে, যিখিনি বিষয়ে আমি নেক্সট ক্লাছত আৰু ডেফটত যাম, বাট প্ৰথমতে মই আৰু দুটামান পইণ্ট তোমালোকক ইয়াৰ লগত ৰিলেটেড কৈ দিওঁ। তো জি মানটো এইটো আহি গ'ল। কেতিয়াবা তোমালোকক পৰীক্ষাত ফচাবৰ কাৰণে এটা দুটা বস্তু এনেকৈ দি দিব পাৰে, কেতিয়াবা পৰীক্ষাত ফচাবৰ কাৰণে যদি MCQ দি দিয়ে, মাল্টিপল চইচ কুৱেশ্যন দি দিয়ে, আৰু কয় শুদ্ধ উত্তৰটো বাছি ওলোৱা যে তলৰ কোনটো জিৰ শুদ্ধ একক হয়, তো ইয়াতে নিউটনক কেতিয়াবা ভাঙি কেনে দি দিব পাৰে। যদি নিউটনক ভাঙি দিয়ে মানে নিউটন কেনেকৈ আহিছে, নিউটনৰ ইউনিটটো যে আমি লিখোঁ সেইটো ক'ৰ পৰা আহিল, সেইটো ইয়াৰ পৰা আহে ন, আমি লিখোঁ F ইকুৱেল ma, ইয়াৰ পৰাহে নিউটন আহিছে। তো এমৰ কাৰণে আহিব কেজি, এক্সেলাৰেশ্যনৰ কাৰণে আহিব মিটাৰ স্কুৱেৰ, সৰি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, তো এইটোৱে ইয়াকেইতো আমি নিউটন বুলি কওঁ ন। তো যদি এইটো ফৰ্মুলাত এই ইউনিটটোত যদি নিউটনৰ ভেলুটো আমি বহাই দিওঁ এনেকৈ, এই এনৰ জেগাত যদি মই কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ যদি মই ইয়াতে লিখি দিছোঁ, ক'ত এইটোৰ জেগাত, ইয়াৰ লগত কোন মাল্টিপ্লাই হৈছে, মিটাৰ স্কুৱেৰ, তো ইয়াতে এটা মিটাৰ স্কুৱেৰ মই লিখি দিওঁ, ডিভাইডেড বাই কোন আহিব, ডিভাইডেড বাই এটা কেজি স্কুৱেৰ আহিব। তো কেতিয়াবা এনেকৈও ইউনিটটোৰ কথা ক'ব পাৰে, ইয়াক অলপ চিম্প্লিফাই কৰি ল'ব পাৰা, ইয়াতে আহিব কেজি ওপৰত মিটাৰ কিউব, কাৰণ মিটাৰ স্কুৱেৰ আৰু মিটাৰ মাল্টিপ্লাই হৈ কেনে মিটাৰ কিউব বনিব ন, এক্স স্কুৱেৰ ইনটু এক্স কিউব বনি যায়, ডিভাইডেড বাই ইয়াতে আহি যাব এছ স্কুৱেৰ, আৰু ই তলত গ'লে ইয়াৰ লগত কোন মাল্টিপ্লাই হৈ যাব, কেজি স্কুৱেৰ। এতিয়া ইয়াতে এটা কেজিৰ পৰা আমি এটা কেজি কাটি দিব পাৰোঁ, তো বাছ ইয়াৰ আৰু এটা ইউনিট ওলাই আহি গ'ল, সেইটোক আমি লিখিম মিটাৰ কিউব পাৰ কেজি ছেকেণ্ড স্কুৱেৰ। এইটো এটা ইউনিট হয়, ধ্যান ৰাখিবা, পৰীক্ষা যদি ফচাব বিচাৰে এক্সামিনাৰে এনেকুৱা ধৰণে ইয়াৰ ইউনিটটো কৈ দিব পাৰে, বাট জেনেৰেলি আমি এইটো ইউজ কৰোঁ, মষ্টলি তোমালোকে এইটোৱে ইউজ হোৱা দেখা পাবা, ইয়াৰ ইউজটো তোমালোকে বহুত কম দেখা পাবা, ঠিক আছে। তো যিহেতু এইটো আজিৰ আমাৰ ফাৰ্ষ্ট ক্লাছ হয়, গতিকে মই বেছি দীঘলীয়াকৈ টানিব বিচৰা নাই, কাৰণ প্ৰথম ক্লাছ হয়, প্ৰথম ক্লাছত মই বুজোৱা মেথডখিনি তোমালোকৰ কাৰণে এডাপ্ট কৰিব অলপ অসুবিধা হ'ব পাৰে, যিহেতু আজি আমি ফাৰ্ষ্ট টাইম ক্লাছটো কৰি আছোঁ তোমালোকৰ বাবে। তো আজি ক্লাছটো মই ইমানতে এৰিছোঁ, নেক্সট ক্লাছত আমি কিছুমান বস্তু পঢ়িম এই ফৰ্মুলাটোৰ লগত ৰিলেটেড। এইটো ফৰ্মুলাত যদি আমি মাছখিনি বঢ়াই দিওঁ, দুগুণ কৰি দিওঁ, ডিষ্টেন্সক আধা কৰি দিওঁ, তেতিয়াহ'লে ফ'ৰ্চত কেনেকৈ ভেৰিয়েশ্যন আহে, এনেকৈ কিছুমান ৰিলেশ্যন চাম, আৰু ইয়াৰ লগত ৰিলেটেড আমি কিছুমান নিউমাৰিকেল কিছুমান কুৱেশ্যনো কৰিম, আৰু ইয়াতে যদি এমনৰ জেগাত যদি পৃথিৱীৰ ভৰ ৰাখি দিওঁ তেতিয়াহ'লে কি হ'ব, বা এটাত পৃথিৱীৰ ভৰ, এটাত চন্দ্ৰৰ ভৰ, পৃথিৱী চন্দ্ৰৰো কেছবিলাক আহে, পৃথিৱী চন্দ্ৰৰ কেছখিনিও আমি ওৱান বাই ওৱান ডিছকাছ কৰিম। তো গোটেইখিনিৰ ছিকুৱেঞ্চ এতিয়া ওৱান বাই ওৱান বনি বনি গৈ থাকিব। চ' আই হোপ প্ৰথম ক্লাছটো তোমালোকে ভালদৰে বুজিব পাৰিছা,
তোমালোকে কনচেপ্টখিনি ধৰিব পাৰিছা নেক্সট ক্লাছত আমি আৰু অলপ ডেপথত যাম আৰু আমি কিছুমান কুৱেশ্যনো কৰিবলৈ চেষ্টা কৰিম আৰু আজি ক্লাছত যিখিনি বস্তু মই থিয়ৰিটিকেলি এক্সপ্লেইন কৰিলোঁ নেক্সট ক্লাছত মই সেইখিনি তোমালোকক নোটছ অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম দুটাতে দি দিবলৈ চেষ্টা কৰিম ঠিক আছে তো আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ আমি নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন তোমালোকে ভালদৰে পঢ়ি থাকিবা ভালদৰে প্ৰিপাৰেশ্যনছ কৰি থাকিবা থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ বাই বাই এণ্ড টেক কেয়াৰ এভৰিৱান